অখিল গগৈ আকৌ এটা ঘোষণা কৰিছে লুৰিণজ্যোতি গগৈ সভাপতি পাতিব কিন্তু বিজেপিক পৰাস্ত কৰিবলৈ ৰাইজৰ দলে সৰ্বশক্তিৰে যুঁজ দিব লুৰিণজ্যোতি গগৈয়ে সভাপতি হ'ব অখিল গগৈৰ সভাপতিৰ আসনত নাথাকে কিন্তু অখিল গগৈয়ে এটা মন্তব্য কৰিছে যে বিজেপিক পৰাস্ত কৰিবলৈ আৰু 2026ত সৰকাৰ গঠন কৰিবলৈ কেনেদৰে তৎপৰ হৈছে অখিল গগৈ কেনেদৰে তৎপৰ হৈছে ৰাইজৰ দল আৰু কেনেদৰে সাংগঠনিক তৎপৰতা বৃদ্ধি কৰিছে ৰাইজৰ দলে সেই সকলোবোৰ কথা অখিল গগৈয়ে আকৌ এবাৰ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে আমাৰ ঘৰত ড্ৰয়িং ৰুমত বহুৱাই লুৰিণজ্যোতি গগৈ কৈছিল যে লুৰিণ অসমৰ যেটো অৱস্থা হৈছে এই অৱস্থাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে আটাইতকৈ প্ৰয়োজন এতিয়া আমি আঞ্চলিক আৰু জাতীয়তাবাদী শক্তিবিলাক ঐক্যবদ্ধ হোৱা তো আমি একলগ হ'ব লাগে লুৰিণে ক'লে যে নহয় আমি ZPMৰ নিচিনাকৈ থাকিম মিজোৰামৰ ZPMৰ নিচিনাকৈ থাকিম অৰ্থাৎ দুইটা দল বেলেগে বেলেগে থাকিব একেলগতে কাম কৰিম আৰু এনেকৈ ক'লে মই ক'লোঁ এইটো নহয় সেইটোৱে আমাৰ আচলতে যেটো ইপ্সিত লক্ষ্য সেই লক্ষ্যত আমি উপনীত হ'ব নোৱাৰিম মই সুধিলোঁ যে সমস্যাটো কি যেতিয়া সমস্যাটোৰ কথা তেওঁ ক'ব খোজা নাই তেতিয়া মই ক'লোঁ যে মই শুনিছোঁ যে অখিল গগৈয়ে এটা সমস্যা যে অখিল গগৈ থাকিলে গোটেই দলটোক গ্ৰাস কৰিব বুলি আলোচনা কৰিছে বুলি মই শুনিছোঁ তেনেকুৱা নেকি কথাটো তেতিয়া মই নিজে প্ৰস্তাৱ দিলোঁ এতিয়ালৈকে 3বাৰ দিলোঁ লুৰিণজ্যোতি গগৈৰ সন্মুখত যে মই অখিল গগৈয়ে নতুন দলটোৰ সভাপতি নহওঁ সভাপতি হ'ব লুৰিণজ্যোতি গগৈ আৰু মই কেন্দ্ৰীয় কমিটিৰ মাত্ৰ সদস্য হৈ থাকিম আৰু যদি তাৰ পাছতো যদি কিবা ভয় ছয় থাকে তেতিয়াহ'লে প্ৰয়োজন সাপেক্ষে মই MLA নুঠোঁ কিন্তু অসমৰ স্বাৰ্থত অসমীয়া জাতিৰ স্বাৰ্থত অসমৰ মানুহৰ স্বাৰ্থত আৰু ফেচিবাদক যিহেতু কেৱল আঞ্চলিকতাবাদ আৰু জাতীয়তাবাদেহে প্ৰতিহত কৰিব পাৰে তাৰ স্বাৰ্থত ফেচিবাদক প্ৰতিহত কৰাৰ স্বাৰ্থত মই ক'লোঁ যে মই লাগিলে বিধায়কে নেখেলোঁ কিন্তু আমাৰ দুইটা দল একলগ হ'ব লাগে কিন্তু তেওঁলোকৰ পিনৰ পৰা এই প্ৰশ্নটো এতিয়ালৈকে গ্ৰহণ কৰা নাই গতিকে মোৰ পিনৰ পৰা ক'বলগীয়া একো নাই ৰাইজৰ দল মুকলি হৈ আছোঁ একলগ হ'বৰ কাৰণে এটা দল হ'বৰ কাৰণে একলগ হৈ আমি অসমত চৰকাৰ গঠন কৰিবৰ কাৰণে সাজু হৈ আছোঁ কিন্তু অসম জাতীয় পৰিষদে এতিয়ালৈকে মানি লোৱা নাই আৰু সভাপতি লুৰিণজ্যোতি গগৈয়েও মোৰ ওচৰত সেই যিকেইটা কথা ক'লে মই কৈ দিলোঁ আপোনালোকক গতিকে এই সম্পৰ্কে যদি আপোনালোকৰ কিবা প্ৰশ্ন কৰিবলগীয়া থাকে আমাৰ পিনৰ পৰা ক্লিয়াৰ কৰি দিছোঁ আপোনালোকে অসম জাতীয় পৰিষদক সুধিলে হৈ যাব বিশ্বাসত নোপোৱাৰ কাৰণটো কি বুলি ভাবে মানে সেইবিলাক মই নাজানো আৰু সেইবিলাক মই নাজানো সেইবিলাক মই উত্তৰ দিবলৈ গ'লে বেয়া হয় আপোনালোকে লুৰিণজ্যোতি গগৈ সুধিব আপোনালোকে অসম জাতীয় পৰিষদক সুধিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত